আজি জালাবিলাত আমাৰ জালাবিলা আৰু মহামায়াৰো কিছু সংখ্যক আছে UPPL দলৰ পৰা BPF দলত যোগদান কৰিছে। জালাবিলাৰ পৰা প্ৰাক্তন চেয়াৰমেন আৰু এক্সিষ্টিং প্ৰাইমাৰীৰ প্ৰেচিডেণ্ট এখেতসকলে যোগদান কৰিছে। টোটেল more than 100 UPPL দলৰ পৰা যোগদান কৰিছে আৰু বিজেপিৰ কিছু সংখ্যক জইন কৰিছে। BPF জিকিব, সব 15টাত BPF দখল কৰিব। 15খনেই আমি দখল কৰিম। ওদালগুৰিটো একদম জিকিবই আৰু বাকীটোতো জিকিবই। পৰ্বতজোৰাত লোকেল এজন কেণ্ডিডেট আছে, কংগ্ৰেছ নে কিবা দলৰ আৰু অন্য দলৰো থাকিব পাৰে। দুজনমান আছে আমাৰ UDF-ৰটোও পৰ্বতজোৰাৰ ওচৰা-ওচৰিৰেই। গতিকে সেইবিলাক অলপ অলপ কাটিব আৰু বাকীটোতো BPF-এই পাব। BPF-টোতো বহুত শক্তিশালী BPF আছে পৰ্বতজোৰাত। আজি এটা কথা হৈছে বাইদেউ, UPPL-ৰ কেণ্ডিডেট যিগৰাকী আছে তেওঁ এটা বিস্ফোৰক মন্তব্য কৰিছে যে মুনমুন বাইদেউক প্ৰাৰ্থিত্ব নিদিয়াৰ কাৰণে দুটা ভাগত বিভক্ত হৈছে BPF আৰু এই ভোটটো আমাক সহায় কৰিব বুলি এটা বিস্ফোৰক মন্তব্য। নাই, এনেকুৱাতো নহয়। পৰ্বতজোৰাত একদম BPF শক্তিশালী। বড়োটোতো দীপেন বড়ো বহুত নতুন, পলিটিক্সৰ একো নাজানে আৰু এটা আৱেগত আহিছে আৰু এটা ঈৰ্ষা, BPF-ৰ প্ৰতি এটা ঈৰ্ষা মনোভাৱ লৈ পেলাই আহিছে চাগে, হাৰিছে যে সেইটোৰ কাৰণে। এইটো একো ফেক্টৰ নহয়। এই ঈৰ্ষাৰ নিজেহে ঈৰ্ষা কৰিছে, বাকী চববিলাকতো আহি গৈছে। যিমানবিলাক যুৱক সমাজ আছে, যিমানবিলাক যুৱতী সমাজ আছে, যিমানবিলাক বয়োজ্যেষ্ঠ মুৰব্বী আছে, BPF-ৰ প্ৰতি আশীৰ্বাদ আছে, হাগ্ৰামা মহিলাৰীৰ ওপৰত আশীৰ্বাদ আছে আৰু BPF জিকিব। UPPL-ৰটোতো অৱস্থাটোতো নাথাকিবই যেন লাগিছে। প্ৰমোদ বড়ো MP, ৰাজ্যসভাৰ MP, কিছুমানৰ ভোট লৈ পেলাই, বিধায়কসকলৰ ভোট লৈ পেলাই, এখেতসকলৰতো 7জন না 6জনেই বিধায়ক আছিলে আৰু বাকী এইটো মেনেজ কৰি পেলাই এওঁ গৈছে, কাৰোবাৰ গৈছে, বিধায়ক হ'ল MP, ৰাজ্যসভাৰ MP। গতিকে দিল্লীত থাকিটোতো এওঁ কেনেকৈ লোকেল এটা ৰিজনেল পলিটিকেল চলাব। তাৰমানে এওঁ ইতিমধ্যে পলাইপত্ৰ, দিল্লীত পলাইপত্ৰ। UPPL-ৰ গ্ৰাছৰুট নাথাকিব। আজি আপোনালোকে দেখা পাইছে জালাবিলাতেই যিমানবিলাক গ্ৰাছৰুট, প্ৰাইমাৰী মানে আমাৰ মেইন গ্ৰাছৰুট, এখেতসকলে BPF-ত যোগদান কৰিছে। UPPL-ৰ প্ৰতি এখেতসকলৰ কোনো আস্থা বা এখেতসকলৰ কোনো নাই। গতিকে সন্দেহৰ মাজত UPPL আছে আৰু কেইদিনমান পিছতে UPPL নোহোৱা হ'ব যেন লাগিছে। নহয়, প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপুনি যিটো কোশ্চিন কৰিছে সেইটো নহয়। আমি বিগত দিনত UPPL দল কৰি আহিছোঁ। আজি BPF দলত যোগদান কৰাৰ এটাই কাৰণ যে আমাৰ UPPL দল হিচাপে আমি মানে দলটো যিকোনো দল ভাল, কিন্তু দলৰ যিটো নেতৃত্ব কৰে মানে ডিষ্ট্ৰিক্ট হওক চেণ্ট্ৰেল হওক, সিহঁতৰ যিটো কাম কাজ আৰু নীতি আদৰ্শ আমি সেইটো বেয়া পাই আৰু আমাৰ BTC চৰকাৰ গঠন কৰাৰ পিছত মোৰ এটা বস্তু BPF-ৰ এইটো ভাল লাগিছে, সেইটো কাৰণে মই আহিছোঁ। যিখিনি কাম আমাৰ UPPL-এ কৰিব পৰা নাই, বিশেষকৈ আমাৰ অৰুণোদয় আঁচনি আৰু এই হাগ্ৰামা মহিলাৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, এই চৰকাৰৰ জানামতে আমাৰ মাইনৰিটি মানুহৰ ছাৰে কোনোদিনো বিয়া নাচায় আৰু বিয়া নকৰিব, ভালে কৰিব বুলি। UPPL-এ বিয়াৰ চকুৰে চাইছে নেকি? UPPL-এ বিয়া চকুৰে চাইছে নাইছে যে এইটো মই নকওঁ। মই কৈছোঁ দল হিচাপে ভাল, দলক যিখনে চলাই আছে, স্কুল ভাল, স্কুলৰ শিক্ষক যদি বেয়া হয় তেনে স্কুলৰ ছাত্ৰবিলাকে বেয়া হ'ব, এনেকুৱা পৰিস্থিতি হৈ আছে। দলৰ নেতাসকলে চবকে আমি বেয়া বুলি নকওঁ, কিছুমান নেতাৰ কাৰণে আমাৰ কিছুমান ৰাইজ কিছুমান চৰকাৰ আঁচনিৰ পৰা বঞ্চিত হৈ আছিল বা আছে। যাৰ কাৰণে দলটো ধ্বংস হ'ল নেকি? দল ধ্বংস বুলি আমি নকওঁ। দল প্ৰতিৰ এটা স্বাধীনতা আছে, যিকোনো দল জীয়াই থাকিব,
দলত মানুহ আহিব যাব, কিন্তু দলৰ নীতি আদৰ্শ যদি আমি ভালকৈ ৰাখোঁ তেনেহ'লে দলটো দীৰ্ঘায়ু হ'ব, আৰু যদি নীতি আদৰ্শ ভাল নাৰাখোঁ দলটো অলপ দিনতে মানে নাইকিয়া হ'ব। আপোনালোকে EPPL পৰা কিমান আজি EPPL পৰা আমাৰ লগৰীয়া 50ৰ ওপৰত মানে 50তকৈ অধিক ৰানিং আমাৰ যিবিলাক প্ৰাইমেৰী কমিটি আছে, আমাৰ HCCL বেংগলীৰ পৰা, আৰু আমাৰ জালাবিলা VCTCত ক'বলৈ গ'লে আমাৰ খৰাঘাট, জয়পুৰ, খামাৰ, তামুকবাৰী আজিৰ পৰা EPPL যে নাইকিয়া হ'ল এইটো চিৰসত্য। এয়া যদি EPPL কৰ্মীসকলক সুবিধা আখ্যা দিয়ে তেতিয়াহ'লে কি কৰিব? এতিয়া সিহঁতৰ কথা, সিহঁতে সুবিধাবাদী কয় নে কি কয় এইটো আমি ক'বলৈ নাযাওঁ। নিজৰ এটা সকলোৰে ব্যক্তিগত অধিকাৰ আছে, ব্যক্তিগত স্বাধীনতা আছে, গতিকে গণতন্ত্ৰ দেশ, আমি ব্যক্তিগত হিচাপে মোৰ যিটো দল ভাল লাগে মই দল কৰি যাম, সেইটো মোৰ ৰাইট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।